মহাপুৰুষ শংকৰদেৱে মহাপুৰুষ মাধৱদেৱে আৰু বিভিন্নজন সুসাহিত্যিকে অসমীয়া জাতিৰ কাঠামো গঢ় দিছিল আৰু সেইকাৰণে ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল শংকৰ মাধৱৰ মহা সৃষ্টিৰে উজ্জ্বল লুইতৰ পাৰ কতজনে লিখিলে অসমীয়া লিখনি পদ্ম গোহাঁই বৰুৱাৰ বড়োৰাভা মিচিঙৰ ৰূপে ৰখে ভৰপূৰ জিয়া জিয়া আমাৰ ভাষাৰ লিখাবোৰ কিয় বাৰু পঢ়ি পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰাভা। এইসকল ক্ষণজন্মা ব্যক্তিয়ে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি আৰু ভেটি গঢ় দিছিল মহাপুৰুষ শংকৰদেৱে। এই মহাপুৰুষ শংকৰদেৱ 12 বছৰ বয়সলৈ স্কুললৈ যোৱা নাছিল। আমি সাধাৰণতে কওঁ যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন, কিন্তু সেই কথা যে সত্য নহয় শংকৰদেৱে প্ৰমাণ কৰিছিল যে সকলো আপ্তবাক্যই কেতিয়াবা সত্য নহ'ব পাৰে, কাৰণ 12 বছৰ বয়সলৈ শংকৰদেৱে স্কুললৈ যোৱা নাছিল। কিন্তু খেৰ খুঁটিৰ তৎপৰতাত তেওঁ যেতিয়া দেৰিকৈ স্কুললৈ গৈছিল তেতিয়াই লিখি উলিয়াইছিল কৰতল কমল, গোটেই আকাৰ ইকাৰ নোহোৱাকে এটা কবিতা। গতিকে আমাৰ মাজত যিবোৰ ল'ৰা ছোৱালী ইয়াত বহি আছে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত লুকাই আছে সুপ্ত প্ৰতিভা। ভাৰতবৰ্ষৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে কৈছিল, ইচ ইণ্ডিভিজুৱেল হেজ গট ডিভাইন পটেঞ্চিয়েলিটি ইন হিম, ইট ইজ হিজ ডিউটি টু ডেভেলপ ডেট পটেঞ্চিয়েলিটি, ডেট পচিবিলিটি। প্ৰত্যেক ব্যক্তিৰ মাজত প্ৰচণ্ডভাৱে লুকাই থাকে দৈৱ শক্তি। পাশ্চাত্য যি দৰ্শন, পাশ্চাত্য দৰ্শনত শিশুসকলক কোৱা হয় বিশেষ সত্তা, কিন্তু আমাৰ ভাৰতীয় দৰ্শনত সনাতন যিটো আমাৰ পৰম্পৰা তাত শিশুসকলক দৈৱ শক্তি বুলি কোৱা হয়। প্ৰত্যেকটো শিশুৰ মাজত ভগৱান বাস কৰে। সেইকাৰণে সৰু কালিতে যেতিয়া শিশুবিলাক শুই থাকে তেওঁলোকে কিবা খাই থকাৰ নিচিনা কৰে। আমাক মায়ে কৈছিল, বাবা ভগৱানে প্ৰসাদ দি আছে। গতিকে শিশুসকলৰ ভগৱানৰ ৰূপ আৰু সেই শিশুসকলৰ চকুত জ্ঞানৰ পোহৰ বিলাবলৈ এনেকুৱা পবিত্ৰ বিদ্যা মন্দিৰ গঢ়ি তোলা হৈছে আৰু শংকৰদেৱ শিশু নিকেতন তাৰে এক উজ্জ্বল চানেকি। মান ৰজাৰ আক্ৰমণৰ সময়ত এইটো মানা আছিলে, মানা। এই মানাটো আমাৰ বিদ্যালয়ৰ পিছফালে এটা মৰা মানা হ'ল, মৰা সুঁতি হৈ গ'ল। ভূপেন হাজৰিকাই এটা গীতত কৈছিল, মৰা সুঁতিত ঢলানো শুকান শুকান মাটিতে, সমাজৰে পিটনিতে মাটি ঢালো ৰঙতে, পঢ়া শুনাৰ চাকিটি জ্বলালো লাহতে, যা যাবৰ চিকুনাও আমাৰ আপোন হাতে, নতুন নতুন সাহ আহিল নতুন সাহ আমাৰ বহল বুকুতে। পঢ়া শুনাৰ চাকিটি উৰাহতে জ্বলাবলৈ সমাজৰ মাজত অজ্ঞানতাৰ যিবোৰ যা যাবৰ আছে সেইবোৰ আমি আঁতৰাব লাগিব আৰু ল'ৰা ছোৱালীৰ চকুত আৰু মনত বিদ্যাৰ জিউতিৰে তেওঁলোকক পোহৰাই তুলিব লাগিব। এই শিশুবিলাকক বিশ্বৰ মধ্যপ্ৰাচ্যত নিষ্ঠুৰভাৱে হত্যা কৰিছে, আপোনালোকে দেখিছে। আজিৰ পৰা 2 বছৰমান আগতে পাকিস্তানৰ এখন আৰ্মি স্কুলত এনেকুৱা কণ কণ শিশু যাক আমি ভগৱানৰ ৰূপ বুলি কোৱা হওঁ, সেই শিশুবিলাকক থিয় কৰাই পেলাই 200 শিশুক উগ্ৰপন্থীসকলে নিষ্ঠুৰভাৱে গুলীয়াই হত্যা কৰিছে। ফুলকমলীয়া 200টা শিশু হত্যা কৰাৰ পিছত সেইখন বিদ্যালয়ৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা গীতৰ ভিডিঅ' এলবাম উলিয়ালে। ভূপেন হাজৰিকাই যেনেকৈ ক'লে পঢ়া শুনাৰ চাকিটি জ্বলালো উলাহতে, ঠিক তেনেদৰে সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটা ভিডিঅ' এলবাম উলিয়ালে। আমাৰ বহুতো গীত ৰচনা কৰে, বহুত গায়ক গীতিকাৰে শুনিবই নোৱাৰে। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, পাৰ্বতী প্ৰসাদ, তেখেতসকলে খগেন মহন্তৰ পৰা আৰম্ভ কৰি আমাক যিবোৰ দি থৈ গৈছে, আমাক পথৰ সন্ধান, সেই সন্ধান বহুতে আমাক দিব পৰা নাই। সেই ভিডিঅ' এলবামটোত তেওঁলোকে এটা গীতটো মোৰ তাত আছে, মই থৈ দিছোঁ সযতনে। তাত লিখিলে
যে কণ কণ ছাত্ৰ ছাত্ৰীসকল যেতিয়া স্কুললৈ যায় তেতিয়া মাকে তেওঁলোকৰ কপালত চুমা খায়। তেওঁলোকে যেতিয়া স্কুললৈ যায় স্কুলৰ বহীত তেওঁলোকে নীলা চিয়াহীৰে লিখে। তেওঁলোকে স্কুলৰ পৰা যেতিয়া ঘূৰি আহে তেতিয়া দেউতাকে দুৱাৰ মুখত আকুল আহ্বানেৰে ৰৈ থাকে যে মোৰ ল'ৰাজন স্কুলৰ পৰা ঘূৰি আহিব, বুকুত সাৱটি লয়। সেই নিষ্ঠুৰ উগ্ৰপন্থীসকলে তেনেকুৱা শিশুৰ মাকে চুমা খোৱা শিশুৰ কপালত AK-47 গুলিয়াই থকা হৰকা কৰি দিছে। স্কুলত নীলা চিয়াহীৰে লিখা বহীখন তেওঁৰ সেই কোমল বুকুত থকা কলিজাটো ফুটাই ৰক্তৰে ৰঞ্জিত কৰি নীলা চিয়াহীৰ পাত ৰক্ত ৰঙা কৰি পেলাইছে। দেউতাই সাৱটি ধৰা বুকুখনত নিষ্ঠুৰভাৱে গুলিয়াইছে। গতিকে আমাৰ লক্ষ্য কি হ'ব যে আমি উগ্ৰপন্থীবিলাকৰ ল'ৰা ছোৱালীৰ ওপৰত প্ৰতিশোধ ল'ম। কেনেকৈ প্ৰতিশোধ ল'ম? যে উগ্ৰপন্থীৰ ল'ৰা ছোৱালীবিলাকক আমি পঢ়ুৱাম, তেওঁলোকে যাতে জ্ঞানেৰে তেওঁলোকৰ অন্তৰ মন মগজু উদ্ভাসিত হৈ সমাজৰ জাতিৰ মুক্তি আৰু মংগলৰ কাৰণে কাম কৰে। গতিকে এই বিদ্যাৰ মন্দিৰ হৈছে মানৱ সম্পদ গঢ়া একোখন কমাৰ হাল। মই আজিৰ পৰা দুদিনমান আগতে আহোঁতে এইখন বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ খবৰ ল'বলৈ মাননীয় মুখ্যমন্ত্ৰী আমাৰ মাজলৈ আহিব। মই দেখিলোঁ ৰাতি কোনোবা ইয়াৰ বাহিৰত অশ্লীল কথা কৈ পোষ্টাৰিং কৰিছে। মোৰ এনেকুৱা দুখ লাগিল যে এওঁলোকৰ মানসিকতাটো কেনেকুৱা, য'ত কণ কণ ভগৱানৰ অৱতাৰ শিশুবিলাক পঢ়ে বিদ্যালয়ত শিক্ষকবিলাকে এজন শিক্ষকে কোনোবাজনে বেলেগ বেলেগ চিন্তাত বেলেগ বেলেগ দৰ্শনত বিশ্বাস কৰিব পাৰে বাপেক মাকে, কিন্তু ল'ৰা ছোৱালীবিলাকক শিকায় তেওঁলোকে। মানে শিক্ষকজনে যি দৰ্শনত বিশ্বাস কৰে অভিভাৱকে সেই দৰ্শনত বিশ্বাস নকৰিলেও ল'ৰা ছোৱালীক শিক্ষকে নিৰপেক্ষভাৱে জ্ঞান দিয়ে। সেইটো শিক্ষকৰ ধৰ্ম। মন্দিৰৰ ভিতৰত ডকাইতো যায়, ভাল মানুহো যায় ভগৱানৰ ওচৰলৈ প্ৰাৰ্থনা কৰিবলৈ। ডাক্তৰৰ ওচৰলৈ যিজনে গুলিয়ায় তেওঁ যায়, যিজনে গুলি খায় তেওঁ যায়। ডাক্তৰে সকলোকে সমানে চিকিৎসা কৰে। গতিকে এইবোৰ অনুষ্ঠানত এনেকুৱা অসৎ কাম আমি কৰিব নাপায়। মোৰ তেতিয়াই এই কাহিনীটোলৈ মনত পৰিছিল যে আমাৰ মানসিকতাবিলাক তেনেকুৱা হ'ব নাপায়। কাৰণ এইবোৰৰ মাজৰ পৰাই আমাৰ ল'ৰা ছোৱালীৰ মাজত যি প্ৰতিভা আছে সেই প্ৰতিভাবিলাক উলিয়াই পেলাই আমি তেওঁলোকক লৈ যাব লাগিব বিশ্বসভালৈ। আমাৰ অকণমানি ছোৱালী এজনী অলপ আগতে এটা লোকগীত গাইছে, সোণৰ খাৰু নালাগে, ৰূপৰ খাৰু নালাগে, মোক বাঁহৰে বাঁহী দি দিয়া বুলি। এইটো এটা লোকগীত সুন্দৰকৈ গাইছিল। প্ৰত্যেকজন ল'ৰা ছোৱালীৰ এই অকণমানি ছোৱালীজনী যেনেকৈ প্ৰতিভা আছে, ঠিক তেনেকৈ ওচৰৰে পাকিস্তানত সেই মালালা ইউছুফজাই 14 বছৰীয়া ছোৱালী এজনী, তেওঁ যেতিয়া অনুভৱ কৰিলে যে ইয়াত শিক্ষাৰ কাৰণে মাত মাতিলে বৰ দিগদাৰী আছে, তৎসত্বেও এই উগ্ৰপন্থীৰ বুলেটলৈ ভয় নকৰি স্ত্ৰী শিক্ষাৰ কাৰণে এই অকণমানি ছোৱালী, মেট্ৰিক পঢ়ি থকা ছোৱালীয়ে তাত স্ত্ৰীৰ শিক্ষাৰ কাৰণে মাত মাতিলে। তেতিয়া তেওঁক ডিঙিত গুলিয়ালে। ডিঙিত গুলিয়াওঁতে ছোৱালীজনী নমৰিল, মৃত্যুৰ সৈতে যুঁজিও স্ত্ৰী শিক্ষাৰ কাৰণে মাত মাতিলে। আৰু সেই মালালা ইউছুফজাই যেতিয়া নোবেল প্ৰাইজ পাবলৈ সক্ষম হ'ল, তেতিয়া নোবেল প্ৰাইজ দিয়াৰ আগতে মই লাইভ চাই আছিলোঁ টিভিত, তেওঁক সুধিছিল নোবেল প্ৰাইজ দিয়াসকলে যে মালালা এই সময়ত তোমাৰ অনুভৱ কি? তেতিয়া মালালা ইউছুফজাই কৈছিল যে পাকিস্তানত কথা ক'লেও মৰিব লাগিব, কথা নক'লেও মৰিব লাগিব। গতিকে মই কথা কৈ মৰাটো ঠিক কৰিলোঁ। আৰু তেওঁ সেই কথাটো শুনি মোৰ মনত পৰিছে যে হিন্দীত চাৰি আছে, না মুহ ছুপাকে জিও আৰু না সৰ ঝুকাকে জিও, গমো কি দৰ ভি আয়ে তো মুস্কুৰাকে জিও, না মুহ ছুপাকে জিও, মুখ জপাই জীয়াই থাকিব নালাগে, আৰু না সৰ ঝুকাকে জিও, শিৰ অৱনত কৰিও জীয়াই থাকিব নালাগে। সংঘাত যিমানে আহক আমি হাঁহি হাঁহি জীয়াই থাকিম। সেই কথাৰে মালালা ইউছুফজাই আগবাঢ়িছে। গতিকে আমাৰ ইয়াত যিবোৰ ল'ৰা ছোৱালী আছে তেওঁসকলেও তেনেকুৱা চিন্তাৰে আগবাঢ়ি পেলাই আমাৰ এই হাউলি চণ্ডীবৰা ৰাজ হাউলিত যিবোৰ মানুহে আমাক
দিগদৰ্শন দি গৈছিলে সেই পথৰে আমি আগবাঢ়িবলৈ অনাগত দিনত আমি চেষ্টা কৰিব লাগিব আৰু শিক্ষকসকলে তেওঁলোকক সেই জ্ঞানৰ পোহৰ দিবলৈ যত্ন কৰিব। মই আগতে কৈছোঁ যে শিক্ষকসকল হৈছে মানৱ সম্পদ গঢ়াৰ একোজন খনিকৰ। গতিকে আমি ল'ৰা ছোৱালীবিলাকক সংবেদনশীল কৰি পেলাই তেওঁলোকৰ মাজত যি প্ৰতিভা আছে, হেমন্ত সিং মজুমদাৰে অলপ আগতে কৈছে যে বিদ্যা দদাতি বিনয়াত বিনয়াত জাতি পাত্তা। বিদ্যাই মানুহক অহংকাৰী নকৰে, বিদ্যাই মানুহক বিনয় কৰে। আৰু বিনয় মানুহ সদায় মাটিত থাকে। মাটিত থাকিলে পৰি হাত ভৰি ভঙাৰ চিন্তা নাথাকে। বেছি ওপৰলৈ অহংকাৰ যদি উঠি যায়, ওপৰলৈ পৰিলে হাত ভাঙি ভৰাৰ সেই চিন্তা থাকে। যিয়ে নহওক, আমাৰ মাজত মাননীয় মুখ্যমন্ত্ৰী আছে, মই দীঘলীয়া বক্তৃতা নিদিওঁ। খালি ল'ৰা ছোৱালীৰ মাজত এটা কাম মাক দেউতাকে কৰিব লাগিব, বিশেষকৈ মাকে, যে তেওঁলোকৰ মনত আত্মবিশ্বাস গঢ় দিব লাগিব। আত্মবিশ্বাস যদি থাকে তেতিয়াহ'লে জীৱনত নোৱাৰা কাম একো নাই। অৰুণিমা সিনহা নামৰ এজনী ছোৱালী এদিনাখন ট্ৰেইনত আহি আছিল। তেওঁৰ ডিঙিত চেইন আছিল। কিছুমান দুৰ্বৃত্তই সেই চেইন কৰাৰ আপাহতে তেওঁৰ চেইনডাল কাঢ়ি ট্ৰেইনৰ পৰা গোটা মাৰি পেলাই তলত পেলাই দিছিল। সেইফালৰ পৰা এখন ট্ৰেইন আহি আছিল। তেওঁ গৈ পেলাই সেইখন ট্ৰেইনৰ সন্মুখত পৰিল আৰু অৰুণিমা সিনহাৰ ভৰিৰ ওপৰেদি ট্ৰেইনখন পাৰ হৈ গ'ল আৰু দুখন ভৰিয়ে কাটি গ'ল। গোটেই ৰাতি নিগনি পোক পৰুৱাই তেওঁৰ ভৰিখন কুটিলে, যন্ত্ৰণাত ছটফটাই আছিল অৰুণিমা সিনহা। বহুত মানুহে ক'লে যে এই ছোৱালীজনী কিবা গণ্ডগোলেই আছিল নেকি। আমাৰ বহুত মানুহে বিষয়টো নজনাকে ওপৰতে কমেণ্ট দিয়া এটা আমাৰ স্বভাৱ আছে। গতিকে বহুতে তেনেকৈ কমেণ্ট কৰিলে যে এই ছোৱালীজনীৰ কি হ'ল। শেষত অৰুণিমা সিনহা দিল্লীলৈ লৈ যোৱা হ'ল, ভৰি দুখন কটা হ'ল। ভৰি দুখন কটাৰ পিছত তেওঁক ডক্টৰে সুধিলে যে তোমাৰ এতিয়া কি, তোমাৰ ক'বলগীয়া কি আছে। অৰুণিমা সিনহাই ক'লে যে মই এভাৰেষ্ট শৃংগ বিজয় কৰি দেখুৱাম। আৰু সেই দুখন ভৰি নোহোৱাকৈ অৰুণিমা সিনহাই এভাৰেষ্ট শৃংগ বিজয় কৰি দেখুৱালে। সেয়া হৈছে আত্মবিশ্বাস, সেয়া হৈছে চেল্ফ কনফিডেন্স। আৰু সেই কামৰ ক্ষেত্ৰত মাকসকলে আটাইতকৈ সহায় কৰিব পাৰিব, কাৰণ গড কেনট বি এভৰিৱেৰ, দেট ইজ ৱাই হি ক্ৰিয়েটছ মাদাৰ। ভগৱান একেলগে সকলো সময়ত উপস্থিত হ'ব নোৱাৰে, সেইকাৰণে ভগৱানে মাকৰ সৃষ্টি কৰিছে। আৰু ল'ৰা ছোৱালীৰ মাজত আপোনালোকে আত্মবিশ্বাস গঢ় দিয়ক। এনেকুৱা স্কুলৰ মাধ্যমেদি না खुद ही को कर बुलंद की हर तकदीर से पहले खुदाबंद खुद बंदे से पूछे बता तेरी रजा क्या है। তোমাৰ আত্মবিশ্বাস ইমানে শক্তিশালী কৰা যে ভগৱান আহি পেলাই যে তোমাক ক'বলগীয়া হয় তোমাৰ ভাগ্যত কি লিখিম। তোমাৰ ভাগ্য নিজেই লিখা। নেপোলিয়ন বোনাপাৰ্টৰ হাতত ভাগ্য ৰেখা নাছিলে, নিজে ব্লেডেদি কাটি লৈছিলে আৰু তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ বীৰ হৈছিলে। আৰু ফ্ৰেন্সৰ মাকসকলক কৈছিলে যে মাতৃসকল, তোমালোকে মোক এনেকুৱা এটা সন্তান উপহাৰ দিয়া যি সন্তানে মই এখন শক্তিশালী ফৰাচী দেশ গঢ়িব পাৰোঁ। গতিকে মই মাতৃসকলক অনুৰোধ জনাইছোঁ যে হাউলিৰ সন্তানসকলক এনেকুৱা তুলি ধৰি ধৰক যাক লৈ আমি গৰ্ব কৰিব পাৰোঁ। হিমা দাস আমাৰ গৰ্ব। আৰু ধেমাজিত যিসকলে শিশুক হত্যা কৰিছিল সেইবোৰ আমাৰ কলংক। সেইবোৰ কলংক আমাক নালাগে। হিমা দাস, ৰীমা দাস, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা, ভূপেন হাজৰিকাৰ নিচিনা, মামণি ৰয়ছম গোস্বামীৰ নিচিনা ব্যক্তি লাগে। এই কথাকে কৈ আটাইকে সেৱা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।